নমস্কাৰ পুৱাৰ শিৰোনামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটগণনাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ২৬টা সমষ্টিৰ বাবে আৰম্ভ হৈছে পুৱা ৭ বজাৰ পৰা ভোটগণনা ডিফু বুকাজান আৰু হামৰেনত ভোটগণনা চলি আছে ডিফু চৰকাৰী বয়জ স্কুলত 10টা সমষ্টি হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 9টা সমষ্টি আৰু বুকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7টা সমষ্টিৰ বাবে অব্যাহত আছে ভোটগণনা ডিফু চৰকাৰী বয়জ স্কুল কেন্দ্ৰত লম্বাজং ধনখিৰি সিংহাসন লাংফেৰ ফুলনি লাংহিন মহামায়া কৰকান্থি নমাটি হাওৰাঘাট সমষ্টিৰ বাবে ভোটগণনা চলি আছে ইফালে হামৰেনত দুৱাৰামলা সিংথং ৰংখাং আমৰি বিথুং ৰেংথেমা সুচেং হামৰেন কপিলি আৰু আমৰেং সমষ্টিৰ ভোটগণনা চলি আছে সমান্তৰালভাৱে বুকাজানত চলি আছে বৰজান সুচেং ধেন্তা নীলিপ বুকাজান দেওপানী সৰুপথাৰ আৰু দুৱাৰবাগৰি সমষ্টিৰ ভোটগণনা উল্লেখযোগ্য যে ৮ জুনত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণত ৭৯% নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল নিৰ্বাচনত বিজেপি কংগ্ৰেছ এএছডিসি এপিএ এইচএলচি আৰু আপে প্ৰতিদ্বন্দ্বিতা কৰিছে কাৰ্বি পৰিষদীয় নিৰ্বাচনত মুঠ ৭,৩,২৯৩ জন ভোটাৰ আছিল কোনে মাৰিব শেষ হাঁহি বৰ বেছি সময় নাই আৰু কেই ঘণ্টামানৰ ভিতৰতে হয়তো পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলসমূহ সন্মুখলৈ আহিব পূৰ্ণ গতিত ভোটগণনা চলি আছে যদিও বেলট পেপাৰৰ এয়া ভোটগণনা কিন্তু খৰতকীয়াভাৱে চলি আছে এই সকলো প্ৰক্ৰিয়া আৰু সম্ভাৱনা ব্যক্ত কৰা হৈছে যে দুপৰীয়া ১২ বজাৰ ভিতৰতে আনুষ্ঠানিকভাৱে হয়তো নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব পাৰে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে বিপুল বৰ্তমান 10:03 হৈছে কি আপডেট আছে আপোনাৰ লগত ফলাফলৰ কেইবাটাও সমষ্টিৰ ইতিমধ্যে খবৰ আহিছে আমাৰ হাতত যে আমি ক'ব পাৰোঁ যে বুকাজানত যিখিনি ভোট গণনা চলি আছে তাৰ ভিতৰত সুচেং ধেন্তাত কাছেৰ অংপিপি তেখেতে অগ্ৰগতি লাভ কৰিছে যিটো আপোনাৰ পোষ্টেল বেলটৰ ক্ষেত্ৰত আৰু বুকাজান সমষ্টিত আপোনাৰ মাধুৰ্য ঢেকিয়াল ফুকন বিজেপিৰ তেওঁ অগ্ৰগতি লাভ কৰিছে আৰু বৰজান সমষ্টিৰ সূৰ্য ৰংফাৰ বিজেপিৰ তেওঁ আগবাঢ়ি আছে কিন্তু সৰুপথাৰ সমষ্টিত যে কাদম তেৰাংপি তেখেত পিছ পৰি আছে বিজেপিৰ প্ৰাৰ্থী আৰু তাত নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবাঢ়ি আছে গতিকে সেইখিনি বুকাজানৰ যি আপোনাৰ 7টা সমষ্টি সেই 7টা সমষ্টিৰ ভোট গণনাৰ খবৰখিনি আমি এই মুহূৰ্তত জনালোঁ আৰু আমি এই বৰ্তমান সময়ত ডিফুত উপস্থিত আছোঁ আমাৰ ছিনিয়ৰ কেমেৰা পাৰ্চন আমাৰ প্ৰভাত সিং আৰু মই আৰু ইয়াতে আপোনাৰ 10টা সমষ্টিৰ যি ভোট গণনা হৈছে তাত সিংহাসন সমষ্টিৰ অমৰ সিং টিছয়ে অগ্ৰগতি লাভ কৰিছে আৰু ধনচিৰি সমষ্টিৰ সামান্য ভোটত বিজেপিৰ তিলোত্তমা হাচনৈ আপোনাৰ আগবাঢ়ি আছে আৰু লগতে কানবুৰা কিলিঙে ফুলনি সমষ্টিত কিছু সামান্য ভোটত আগবাঢ়ি আছে হাওৰাঘাটত আপোনাৰ বিজেপি অজিত দে তেওঁ আগবাঢ়ি আছে গতিকে এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে লাংফেৰ সমষ্টিত আপোনাৰ মধুৰাম লেখতে বিজেপিৰ প্ৰাৰ্থী তেওঁ কিছু সামান্য ভোটত আগবাঢ়ি আছে আচলতে এইখিনি হ'ল আপোনাৰ পোষ্টেল বেলটৰ খবৰ আৰু যদি আমি সিটো পাৰে পূবৰ ফালে আমি যদি পশ্চিমৰ ফালে যদি যাওঁ পশ্চিম কাৰ্বি আংলঙত তেতিয়া বৈঠালাংছু বিধানসভা সমষ্টিৰ অন্তৰ্গত তাত আপোনাৰ দুৱাৰামলা সমষ্টিত প্ৰভাত তাৰো আগবাঢ়িছে সিংথং সমষ্টিত তাত তেওঁলোকৰ বিজেপি প্ৰাৰ্থীয়ে সামান্য ভোটৰ অগ্ৰগতি লাভ কৰি আছে গতিকে এই মুহূৰ্তত পোষ্টেল বেলটৰ যিখিনি খবৰ তাত আমৰি সমষ্টিৰ পৰা দিউফিং মাছলাই বিজেপিৰ প্ৰাৰ্থী তেওঁ পোষ্টেল বেলটত আগবাঢ়ি আছে গতিকে এইখিনি সমষ্টিত 10টা সমষ্টিত বৰ্তমান সময়ত বিজেপি প্ৰাৰ্থীয়ে আগবাঢ়ি আছে পোষ্টেল বেলটৰ ভোট গণনাৰ অন্তত আৰু যদি আমি কওঁ যে নিৰ্দলীয় এগৰাকী আগবাঢ়ি আছে আৰু এটা খবৰ পাইছোঁ যে APHLCয়ে এই 26টা সমষ্টিৰ ভোট গণনাৰে কোনোবা এটাত অগ্ৰগতি লাভ কৰিছে গতিকে আমি কিছু সময় পিছতে সেইখিনি খবৰো আমি জনাম আৰু APHLC যিটো এটা গুৰুত্বপূৰ্ণ বিৰোধী দল এই দলটোৰ আপোনাৰ মুৰব্বী এসময়ৰ যি ৰিটায়াৰ্ড IAS অফিচাৰ জন এন টি কাঠাৰ তেওঁ সিংহাসন সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে আৰু সমান্তৰালকৈ কংগ্ৰেছে 26টা আসনতে প্ৰাৰ্থিত্ব দিছিলে বিজেপিয়ে 26খন আসনত প্ৰাৰ্থিত্ব দিছিলে আৰু এবাৰ আপেও আপোনাৰ বুকাজান সমষ্টিত বা অন্যান্য সমষ্টিত কেইবাটাতো তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এটা সময়ৰ যি শক্তিশালী দুটা দল আছিল HDC আৰু CPIML পাহাৰৰ সেই দুটা দলেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে এইবাৰ পাঁচকণীয়া এই পাহাৰত যুঁজ হোৱাৰ সম্ভাৱনা আছে বিজেপিয়ে প্ৰথমতে কৈছিলে যে 26খন জিকিব কিন্তু এতিয়া তেওঁলোকৰ অকণমান সুৰটো সলনি হৈছে তেওঁলোকে এতিয়া 21খন 22খন পাম বুলি কৈ আছে কিন্তু যিয়ে নহওক যিহেতু মেজিক নাম্বাৰ প্ৰাঞ্জল মেজিক নাম্বাৰ যিটো 14 কাৰণ 26ক দুভাগ কৰিলে 13খন হয় এখন বেছি পাব লাগিব 14খন পালেই চৰকাৰ গঠন কৰিব পাৰিব এই মুহূৰ্তত আমি আমাৰ পিছফালৰ এই যিটো ইয়াত লিখা আছে গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুল ডিফু তাত আপোনাৰ ভোট গণনা ভিতৰত চলি আছে কিছু সময় আগতে আমি ভিতৰলৈ গৈ আমাৰ ছিনিয়ৰ কেমেৰা পাৰ্চন প্ৰভাত সিঙে ভিতৰৰ দৃশ্য আবদ্ধ কৰিছিলে আমাৰ কেমেৰাত আৰু আমি সেই দৃশ্য এতিয়া টেলিভিছনৰ স্ক্ৰীণত দেখুৱাৰ আমি চেষ্টা চলাই আছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ডিফু গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুলত এতিয়া বৰ্তমান সময়ত কাউণ্টিং চলি আছে ইয়াত 10টা কনষ্টিটুৱেঞ্চিৰ বাবে 10টা হ'ল হাওৰাঘাট লম্বাজং ধনচিৰি সিংহাসন
সিংহাসন লাংফেৰ ফুলনি লাংহিং কৰকান্থী মহামায়া আৰু নমাতি গতিকে এই সমষ্টিকেইটাত আচলতে কি দিল্লীত যিহেতু বিজেপি চৰকাৰ আছে দিছপুৰতো যিহেতু বিজেপি চৰকাৰ গতিকে তেওঁলোকে ডিফু ডি আৰু দিছপুৰ ডি আৰু দিল্লী ডি এই তিনিটা ডিত তেওঁলোকে আচলতে যাবলৈ বিচাৰিছে গতিকে আমি এইবাৰ 79% ভোট পোল হৈছিলে কিন্তু তথাপিও আপোনাৰ কোনে কিমানটা পায় যিহেতু APHLCয়ে তেওঁলোকে কৈছে 18খন আসন পাব বুলি দাবী কৰিছে কিছু সময় আগত ৰাতুল তেৰণ কংগ্ৰেছৰ প্ৰাৰ্থী লুম্বাজঙৰ তেওঁ কৈছে যে পৰিষদ এবাৰ কংগ্ৰেছে দখল কৰিব আৰু বিজেপি আত্মবিশ্বাসী হৈ আছে গতিকে কিছু সময় পিছত আমি বেছি দেৰি ৰ'ব নালাগিব কাৰণ কিয় যদিও বেলেগত তথাপিও আমি 12টা বজাৰ আগে আগে আমি 26টা সমষ্টিৰ অধিকাংশ সমষ্টিতে খবৰ পাম এই মুহূৰ্তলৈ কোনো জিকা নাই যদিও 10টা সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে গতিকে জিকাৰ লগে লগে বা অগ্ৰগতি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডৰ প্ৰতি মুহূৰ্তৰ খবৰ আমি প্ৰাঞ্জল আপোনাৰ জৰিয়তে আমাৰ নিজৰ অসম নৰ্থ ইষ্টৰ আমি জনাই থাকিম নিশ্চয় বিপুল বৰ্মন আপোনাৰ সৈতে যিটো প্ৰভাসো আছে আৰু আপুনি উল্লেখ কৰিছে প্ৰতিটো তথ্য অতি সূক্ষ্মভাৱে আপুনি বিশ্লেষণ কৰিছে আত্মবিশ্বাস প্ৰতিটো ৰাজনৈতিক দলৰ তুংগত আছে বিজেপিয়ে কৈছে তেওঁলোকে পৰিষদ গঠন কৰিব কংগ্ৰেছেও কৈছে যে তেওঁলোকে হেনো পৰিষদ গঠন কৰিব পাৰিব ঠিক সমান্তৰভাৱে আন দলসমূহৰো ভাষ্য আমি শুনিছোঁ কোনোবাই কৈছে 18খনকৈ আসন দখল কৰিব এইটো বৰ গুৰুত্বপূৰ্ণ কথা কাৰণ আত্মবিশ্বাস এই মুহূৰ্ততো যে প্ৰত্যেকৰে তুংগত মানে সকলোৱে আশা এতিয়াও এৰি দিয়া নাই কিবা কাৰণত এই সকলো দৃশ্যপট উলট পালট হৈ যাব বুলি ভবা হৈছে তেওঁলোকৰ তৰফৰ পৰা যদিও কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ কিন্তু পৰিষদত এইবাৰ বিপৰীত স্থিতি হ'ব পাৰে বুলি কৈছে কিন্তু সেইটোৰ সম্ভাৱনা কিমান সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ তেনেধৰণৰ হোৱা আমি খুব কমেহে দেখিবলৈ পাওঁ যি কি নহওক কিন্তু এবাৰ নিৰ্বাচনৰ আগে আগে বিক্ষিপ্ত ঘটনাও সংঘটিত হ'ল আনকি ভোট গ্ৰহণৰ দিনাও তাত বিক্ষিপ্ত ঘটনা আমি দেখিবলৈ পালোঁ কাৰ্বি আংলঙত সেইবোৰে ভোটাৰৰ মনত হয়তো কিছু নহয় কিছু প্ৰভাৱ পেলালে বিপুল এইবাৰ চাওক দুখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং ইয়াৰ 26টা সমষ্টি যদি আমি কওঁ দুৱাৰামলা সমষ্টিত যিটো পুঞ্জা ষ্টেচনত কিছু অঘটন সৃষ্টি হৈছিলে আৰু যদি ডিফুত আপোনাৰ যি 10টা সমষ্টিৰ বেলট বাকচ কঢ়িয়াই অনাৰ পিছত ভোট গ্ৰহণৰ পিছত 8 তাৰিখে সন্ধিয়া কিছু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে তেওঁলোকে খালী বাকচ কিয় আনিছিলে বুলি তেওঁলোকে বিৰোধীয়ে বিশেষকৈ অভিযোগ উত্থাপন কৰিছিলে আৰু এই মুহূৰ্তত আমি সকলো অভিযোগ প্ৰতি অভিযোগৰ কথা ভোট গণনা চলি আছে হয় দুৱাৰামলাত এতিয়া বিজেপি প্ৰাৰ্থীয়ে গতিকে সামগ্ৰিকভাৱে যদি 10টা সমষ্টিত য'ত য'ত বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে চচেং ধেণ্টাত কাছে ৰংপিপি তেখেত অগ্ৰগতি লাভ কৰি আছে বোকাজানত মাধুৰ্য ঢেকিয়াল ফুকনে অগ্ৰগতি লাভ কৰিছে বৰজানত সূৰ্য ৰংফাৰে অগ্ৰগতি লাভ কৰি আছে আৰু সমান্তৰালকৈ যদি আমি সিংহাসনত কওঁ তেতিয়া অমৰ সিং টিছল অগ্ৰগতি লাভ কৰিছে আপোনাৰ লাংফেৰ সমষ্টিত মধুৰাম লেখতে অগ্ৰগতি লাভ কৰিছে অজিত দে হাওৰাঘাটত অগ্ৰগতি লাভ কৰিছে গতিকে কামগুৰা কিলিঙে ফুলনি সমষ্টিত অগ্ৰগতি লাভ কৰিছে প্ৰভাত তাৰো দুৱাৰামলা সমষ্টিত আৰু সিংথং সমষ্টিত বিজেপি প্ৰাৰ্থী অগ্ৰগতি লাভ কৰিছে আৰু আন এটা সমষ্টি আছে আমৰি সমষ্টিত ডিউফিং মাছলাই অগ্ৰগতি লাভ কৰিছে এটা সমষ্টিত বিজেপি প্ৰাৰ্থী পিছ পৰি আছে সেইটো হ'ল সৰুপথাৰ আচলতে সৰুপথাৰত এটা কথা মই এইখিনিতে উন্মুখ কৰিব বিচাৰিছোঁ প্ৰাঞ্জল ইয়াৰ আগতে 96 2001 আৰু 2006 চন তিনিবাৰ ধাৰাবাহিকভাৱে বিধায়ক হৈছিলে জগত সিং ইণ্টি তেখেত এইবাৰো ইএম আছিলে এডুকেশ্যন হায়াৰ এডুকেশ্যনৰ তেখেতে টিকট নাপায় তেখেতে নিৰ্দলীয় সমৰ্থন জনাইছিলে আৰু সেই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে এতিয়া অগ্ৰগতি লাভ কৰি আছে যদি তেওঁ জিকিও যায় বিজেপি হাৰিও যায় তেতিয়া একো ডাঙৰ কথা নহ'ব গতিকে আমি কিছু সময় পিছত আচলতে জয় পৰাজয় বা অগ্ৰগতি বিশাল ব্যৱধান অগ্ৰগতি বা ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডৰ খবৰ সেইখিনি খবৰ আমি জনাব পাৰিম আৰু এই মুহূৰ্তত আমি গভৰ্ণমেণ্ট যিটো গাৰ্লছ হাইস্কুলত আমি কেমেৰাৰ পাছত প্ৰভাত সিং আৰু মই উপস্থিত আছোঁ প্ৰাঞ্জল ধন্যবাদ বিপুল আপুনি লাইনত থাকিব যিহেতু ট্ৰেণ্ডিঙত ইতিমধ্যে আহিছে সকলো দৃশ্যপট আমি দেখিবলৈ পাইছোঁ কিন্তু আনুষ্ঠানিক ফলাফল ঘোষণা হ'বলৈ হয়তো এতিয়াও কিছু সময় আছে আমি কিছু সময়ৰ পাছতেই বিপুল বৰ্মনেই হওক প্ৰণৱ শৰ্মাই হওক বা গৌতমৰ সৈতে হওক তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰি আনুষ্ঠানিক ফলাফলসমূহ আপোনালোকৰ সন্মুখত লৈ দেৱাশিষ গৌতম আছে বৰ্তমান আমাৰ সৈতে লাইভত দেৱাশিষ গৌতমৰ কাষলৈ যাব বিচাৰিছোঁ কাৰণ দেৱাশিষ গৌতমেও এটা বিশেষ ভোট কেন্দ্ৰত গণনা কেন্দ্ৰত উপস্থিত আছে য'ত 7টাকৈ সমষ্টিৰ ভোট গণনা চলি আছে দেৱাশিষ গৌতম আপোনাৰ কাষলৈ গৈছোঁ এইবাৰ হয় প্ৰাঞ্জল ইতিমধ্যে পোষ্টেল বেলটৰ যি ফলাফলবোৰ আহিবলৈ আৰম্ভ কৰিছে আৰু বিশেষকৈ বোকাজান সমষ্টিত বিজেপি প্ৰাৰ্থী মাধুৰ্য ঢেকিয়াল ফুকনে ইতিমধ্যে লিড লৈছে আৰু বিশেষকৈ এই সমষ্টিটোত আপৰ লগত কিছু কণ্টেষ্ট হ'ব বুলি আশা কৰা হৈছে কিন্তু সেই ধৰণৰ কণ্টেষ্ট এতিয়ালৈকে বিশেষকৈ পোষ্টেল বেলটত আমি দেখিবলৈ পোৱা নাই আপে মাত্ৰ 5টা ভোট পাবলৈ সক্ষম হৈছে আৰু মই বৰ্তমান সৰুপথাৰ সমষ্টিৰ কথা কৈছোঁ ইতিমধ্যে বিপুল বৰ্মনে উল্লেখ কৰিছে যে সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী এতিয়া পিছ পৰি আছে তাৰ চিমিয়ন ৰংফা ইতিমধ্যে আগবাঢ়ি আছে মই সমগ্ৰ দৃশ্যপটৰ বিষয়ে মই জানিবলৈ স্থানীয় সাংবাদিক মোৰ লগত আছে নৰেন্দ্ৰ যিহেতু সৰুপথাৰ সমষ্টি বিশেষ কথা ক'ব বিচাৰিছোঁ সৰুপথাৰ সমষ্টি বিজেপি প্ৰাৰ্থীগৰাকী পিছ পৰি আছে জগত সিং ইংতিৰ ইয়াত ভূমিকা কেনে বুলি আপুনি ভাবে হয় এইবাৰ পুৰণা বিজেপি কৰ্মী তথা শাসকীয় দলৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে দলীয় টিকট লাভ নকৰিলে তাৰ ঠাইত এইবাৰ নতুন মুখৰ প্ৰাৰ্থী কাদম তেৰাংপিক
শাসকীয় দল বিজেপিয়ে টিকট প্ৰদান কৰিছিলে কিন্তু অতি লক্ষণীয় কথা যে এতিয়া তিনিটাকৈ পৰিষদীয় সমষ্টিৰ পোষ্টেল ভোটৰ গণনা ইতিমধ্যে ফলাফল ওলাইছে সেই ফলাফলত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কাদম তেৰাংপি নিৰ্দলীয় প্ৰাৰ্থী চিমিয়ন ৰংফাৰতকৈ পাছ পৰি আছে চিমিয়ন ৰংফাৰে পোষ্টেল ভোট 18টা লাভ কৰিছে আৰু কাদম তেৰাংপিয়ে 15টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে বোকাজান পৰিষদীয় সমষ্টিটো বিজেপিৰ প্ৰাৰ্থীগৰাকী মাধুৰ্য ঢেকিয়াল ফুকনে ইতিমধ্যে 50টা ভোট লাভ কৰিছে টোটেল পোষ্টেল ভোট আছিলে 65টা ইয়াৰে আপে মাত্ৰ ভোট লাভ কৰিছে 5টা অতি লক্ষণীয় কথা হ'ল যে বোকাজান পৰিষদীয় সমষ্টিত এবাৰ আপে যথেষ্ট উত্থান লাভ কৰিব বুলি বিভিন্ন মহলত মানে চৰ্চা লাভ কৰিছিলে কিন্তু সেই অনুসৰি পোষ্টেল ভোটলৈ লক্ষ্য কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আনহাতে 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 15টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী চিমিয়ন ৰংফাৰে 18টা লাভ কৰে 23 নং বৰজান পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 21টা ভোট লাভ কৰে APHLCয়ে 11টা পোষ্টেল ভোট লাভ কৰিছে কংগ্ৰেছে 3টা পোষ্টেল ভোট লাভ কৰিছে আৰু আপে মুঠ 2টা পোষ্টেল ভোট লাভ কৰিছে হয় প্ৰাঞ্জল ইতিমধ্যে ফলাফল যিহেতু কিছু আহিবলৈ সক্ষম হৈছে আৰু মোৰ লগত বৰ্তমান বিজেপি বোকাজান সমষ্টিৰ প্ৰাৰ্থীগৰাকী আছে মই তেওঁৰ ওচৰলৈ পোনে যাব বিচাৰিছোঁ যিহেতু ইয়াত তেওঁ ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে মাধুৰ্যদা মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু এইবাৰ কোৱা হৈছে যে আপে কিবা প্ৰভাৱ পেলাব কিন্তু আপে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই আপুনি ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলটত কি ক'ব এই মুহূৰ্তত নহয় চাওক যোৱা 5টা বছৰত বোকাজানবাসী ৰাইজে এটাই আশা কৰিছিলে শান্তি উন্নতি আৰু প্ৰগতি এই তিনিটা বস্তুক আমি লক্ষ্য কৰি যোৱা 5টা বছৰত কাম কৰিছিলোঁ তো সেই হিচাপে সচেতন যি ভোটাৰ্ছ ৰাইজ নিশ্চয় শান্তি প্ৰগতি আৰু উন্নতিৰ লগত আছে থাকিব এইখিনি আৰু আহি থকা দিনতো ৰাইজে এই তিনিটা বস্তুৱেই বিচাৰে শান্তি বিচাৰে প্ৰগতি বিচাৰে উন্নতি বিচাৰে আৰু যোৱা 5টা বছৰত ভাৰতীয় জনতা পাৰ্টীয়ে এইখিনি দেখুৱাইছে বিশেষকৈ যিহেতু আপৰ যথেষ্ট চৰ্চা হৈছে কিন্তু দেখা গৈছে যে বৰ্তমানলৈকে আপ কিন্তু বিশেষ ফেক্টৰ হ'ব পৰা নাই আপোনাৰ ওচৰত কি ক'ব এইখিনি চাওক মানে যেনেকৈ আপোনাৰ এতিয়া কংগ্ৰেছ বিধ্বস্ত হৈছে বিৰোধী শূন্য হৈছে সেইখিনি মানে এতিয়া বিধ্বস্ত হোৱা মানুহখিনি একগোট হৈছেগৈ এতিয়া কংগ্ৰেছ আপ ঝাৰু এইবিলাক টাইগাৰ যত যি আছে চব একলগ হৈছে তেওঁলোকে ভাবিছে যে সকলো মিলি পিনে ভাৰতীয় জনতা পাৰ্টি কিবা এটা দিগদাৰ কৰিব পাৰে নেকি তো এনেকুৱা ধৰণৰ কোনো নহয় ৰাইজটো সদায় শান্তি আৰু উন্নতি প্ৰগতিৰ লগত আছে আৰু থাকিব বুলি আমি আশাবাদী আৰু আমি নিশ্চিত হয় ৰাইজ শান্তি প্ৰগতিৰ লগত থাকিব বুলি ইতিমধ্যে কৈছে আৰু বিশেষকৈ যিহেতু এতিয়ালৈকে 3টা সমষ্টিহে ফলাফল আহিছে আৰু কিছু সময় আমি অপেক্ষা কৰিব লাগিব আৰু বিশেষকৈ সৰুপথাৰ সমষ্টি যথেষ্ট সৰু সমষ্টি সেয়ে সৰুপথাৰ সমষ্টি দুপৰীয়া 12 বজালৈকে আমি ফলাফল পাবলৈ সক্ষম হ'ম আৰু প্ৰাঞ্জল আৰু কিছু সময়ৰ পিছতে যিখন ছবি যি ট্ৰেণ্ড সেই স্পষ্ট হৈ পৰিব আপুনি 3টা সমষ্টিৰ কথা ক'লে সেই 3টা সমষ্টি আকৌ এবাৰ কৈ দিয়ক দৰ্শকসকলৰ বাবে আনুষ্ঠানিক ফলাফলৰ কিবা ইংগিত পোৱা গৈছে নেকি দেৱাশিষ গৌতম হয় ইতিমধ্যে বৰজান সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে সৰুপথাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু বোকাজান সমষ্টি ইতিমধ্যে উল্লেখ কৰিছে যে মাধুৰ্য ঢেকিয়াল ফুকন বিজেপি তেওঁ অগ্ৰগতি লাভ কৰিছে বাকী যি 4টা সমষ্টি আছে সেই 4টা সমষ্টি এতিয়ালৈকে ফলাফল ওলোৱা নাই গণনা হৈছে কিছু বেলটত হোৱাৰ বাবে কিছু লেহেমীয়া হৈছে যদিও আৰু কিছু সময়ৰ পিছত প্ৰাঞ্জল এই ফলাফলসমূহ আহিবলৈ আমি পাবলৈ সক্ষম হ'ম মানে দেৱাশিষ আনুষ্ঠানিকভাৱে এতিয়ালৈকে ক'ব পৰা হোৱা নাই যে কোন জয়ী হৈছে কোনটো সমষ্টিত কিন্তু এয়া মাত্ৰ আপুনি কৈছে আগবাঢ়ি থকাৰ কথা 12 বজাৰ ভিতৰত এতিয়া 10:14 হৈছে 12 বজাৰ ভিতৰত চাগে আমি আনুষ্ঠানিক ফলাফল পাই যাম আৰু নিৰ্দিষ্টকৈ গম পাম যে কোন জয়ী হৈছে কোনটো সমষ্টিত নহয় প্ৰাঞ্জল যিহেতু এতিয়া পোষ্টেল বেলটহে আৰম্ভ হৈছে যি মেইন বেলট বক্স ইতিমধ্যে খোলা হোৱা নাই খুলিছে যদি গণনা চলি আছে যদি তাৰ ফলাফল ইতিমধ্যে আহিবলৈ সক্ষম হোৱা নাই 3টা সমষ্টিহে বেলট পোষ্টেল বেলটৰ ফলাফল গণনা যি ফল সেই আহিবলৈ সক্ষম হৈছে আৰু কিছু সময় আমি নিশ্চয় অপেক্ষা কৰিব লাগিব যিহেতু আৰু ইতিমধ্যে বেলট বাকচ খুলিবলৈ আৰম্ভ কৰিছে গণনা আৰম্ভ হৈছে আৰু ধৰক এঘণ্টাৰ ভিতৰত আমি যি ট্ৰেণ্ড সেই ট্ৰেণ্ডখিনি আপোনাক জনাবলৈ সক্ষম হ'ম মোৰ লগত পুনৰ যাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক আছে কিবা সময়ৰ পিছত আমি যি ট্ৰেণ্ড আছে ট্ৰেণ্ডটো জানিবলৈ সক্ষম হ'ম আমাৰ বোকাজান পৰিষদীয় সমষ্টি বোকাজান বিধানসভা সমষ্টিৰ অন্য 7টাকৈ পৰিষদীয় সমষ্টি আছে ইতিমধ্যে 3টা পৰিষদীয় সমষ্টিৰ পোষ্টেল ভোটৰ গণনা ইতিমধ্যে সমাপ্ত হৈছে কিন্তু আৰু 4টা পৰিষদীয় সমষ্টি আছে বিশেষকৈ চচেংধেন্তা নীলিত আৰু দুৱাৰবাগৰি পৰিষদীয় সমষ্টি আৰু দেওপানী পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিৰ ভোট গণনা পোষ্টেল ভোটৰ গণনাও ইতিমধ্যে সম্পন্ন হোৱা নাই যথেষ্ট কিয়নো এইবাৰ বিশেষকৈ বেলটত মানে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু ইয়াৰ উপৰিও কাৰিকৰী বিজুতিৰ কাৰণেও আমাৰ ভোট গণনা যথেষ্ট পলম হোৱাৰ বাবে আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই হয় প্ৰাঞ্জল যিহেতু কিছু কাৰিকৰী বিজুতি হৈছিলে সেই আৰু কিছু সময়ৰ পিছতে আমি ইয়াৰ যিখিনি ফলাফল আছে ফলাফলখিনি আমি ৰাইজক জনাবলৈ সক্ষম হ'ম ধন্যবাদ মানে কাৰিকৰী বিজুতিৰ প্ৰসংগ যেটো আহিছে হয়তো বোকাজান কেন্দ্ৰৰ এই 7টা সমষ্টিৰ নিৰ্বাচনী ভোট গণনাৰ ফলাফল আহোঁতে হয়তো কিছু সময় লাগিব 12 বজা নহয় আনুষ্ঠানিক ফলাফল আহোঁতে তাতকৈ অধিক সময় লাগিব পাৰে সেই সমষ্টিকেইটাৰ নাম আমি পুনৰ কৈছোঁ বোকাজানৰ যিটো ভোট গণনা কেন্দ্ৰত ভোট গণনা চলি আছে সেই সমষ্টিকেইটা হৈছে বৰজান চচেংধেন্তা নীলি বোকাজান দেওপানী সৰুপথাৰ দুৱাৰবাগৰি
এইসমূহ সমষ্টিৰ ভোট গণনা বৰ্তমান চলি আছে আমি পুনৰবাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ গৈছোঁ কাৰণ ডিফুটো চলি আছে বহুকেইটা সমষ্টিৰ ভোট গণনা 10টা সমষ্টি হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 9টা সমষ্টি আৰু ইফালে আমি ইতিমধ্যে ক'লো বোকাজানত 7টা সমষ্টি বিপুল বৰ্মন কি খবৰ আছে আপোনাৰ লগত এই মুহূৰ্তত এই মুহূৰ্তত যি ধনচিৰি সমষ্টিৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তিলোত্তমা হাছনু তেখেত ইয়াত আহি উপস্থিত হৈছে আমি কিছু সময় পিছতে আমি তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ যি মনৰ ভাৱ কাৰণ কিয় ধনচিৰি এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত ডিমাচা ভোট আচলতে বেছিকৈ আছে আৰু সেইটো ডিমাপুৰৰ একেবাৰে বৰ্ডাৰ কনষ্টিটুৱেঞ্চি গতিকে সেই সমষ্টিটোত যিগৰাকী সাহসীয় দলৰ প্ৰাৰ্থী তেওঁক আমি লাইভত লোৱাৰ চেষ্টা কৰিম ইতিমধ্যে আমি দেখুৱাইছোঁ যে এয়া হ'ল তিলোত্তমা হাছনু তেখেত তিলোত্তমা হাছনু বাইদেউ আপোনাক আমি লাইভত বিচাৰিছোঁ এই তিলোত্তমা হাছনু বাইদেউ হ'ল ধনচিৰি পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু তেখেতে সুন্দৰকৈ ডিমাচা ড্ৰেছ পৰিধান কৰি আহিছে পৰম্পৰাগত আৰু এতিয়া ভোট গণনাত তেখেত আছে আৰু কেৱল নিউজ 18 অসম নৰ্থ ইষ্টক তেখেতে তেখেতৰ প্ৰতিক্ৰিয়া আগবঢ়াব আপোনাৰ সমষ্টিটো একেবাৰে নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চল আৰু তাত বেছিকৈ ডিমাচা মানুহে বেছিকৈ আছে গতিকে আজি আপুনি ভোট গণনাত আছে কি ক'ব আজি আমাৰ ধনচিৰি সমষ্টিৰ ভৱিষ্যত নিৰ্ণয় কৰা দিন আজি শুভ দিন বুলি মানিব লাগিব কাৰণ ইমান দিনে ইমান বছৰ ৰৈ আছিলে আমাৰ মহিলা প্ৰাৰ্থিত্ব পাব আৰু এদিনটো মহিলাক সুবিধা দিয়া যাব বুলি গতিকে এই দিনাখন আজি বিচাৰৰ দিন আজি বিচাৰ হ'ব আৰু আমাৰ খুব আশা আছে সকলো ৰাইজেও মানে এতিয়া একদম নাচো ৰখি আছে তেওঁলোকে পতাকা লৈ পেলাই গতিকে আজি নিৰ্ধাৰিত দিনত আমাৰ ধনচিৰি সমষ্টিৰ কাৰণে যোনটো ভৱিষ্যত নিৰ্ণয় কৰিব এইটো উল্লেখ কৰিবলগীয়া দিন আমি আশা কৰিছোঁ অধিক ভোটত যোৱাবাৰ যিমানখিনি ইলেকশ্যন গ'ল তাতকৈ দুগুণ মানে ব্যৱধানত আমি জিকিম বুলি আশা কৰিছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব শুনা মতে এনে কোৱা মতে ইণ্ডিপেণ্ডেণ্টৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে হ'ব বুলি শুনিছোঁ তেখেতসকলেও চাগে কষ্ট অলপ কৰিছে সেইকাৰণে ডিফুৰ পৰা যদি আমি ধনচিৰি যাওঁ প্ৰায় 30 কিলোমিটাৰ পথ খুব বেয়া কিন্তু তথাপিও হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আহি আপোনাৰ কাৰণে সভা কৰি গৈছিলে তাৰপিছত কেনেধৰণৰ উত্থান উঠিছিলে আপোনালোকৰ সমৰ্থকৰ মাজত মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ ডাইনেমিক চিফ মিনিষ্টাৰ লগতে আমাৰ ভাৰতৰ জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ যিদিনাখন ভৰি দিছে ধনচিৰি সমষ্টিৰ মোৰ নিৰ্বাচনী সভা কেন্দ্ৰ কৰি এইদিনাখনে সকলো জাতি জনগোষ্ঠী ওলাই আহি তেখেতৰ পৰা আশীৰ্বাদ বা আমি আশীৰ্বাদ লৈছোঁৱে তাৰপিছত তেখেতক আশীৰ্বাদ দিবলৈ ওলাই আহিছিলে আমি ধুনীয়াকৈ সেইদিনাখন বহুত প্ৰগ্ৰামত ছাকচেছফুল হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টী প্ৰেমীসকল সেইদিনাখন উৎফুল্লিত হৈ উঠিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহি পেলাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ সমষ্টিত আহি পেলাই সেইদিনাখন আশীৰ্বাদ দিয়াৰ বাবে খুব ভাল হৈছে আৰু এইটো আমি আৰু অধিক মানে ব্যৱধানত জিকাৰ আৰু বেছি বিশ্বাস বাঢ়ি গৈছে আপোনাক মই সুধিব বিচাৰিছোঁ আপুনি যে পৰম্পৰাগতভাৱে যি সাজ পিন্ধিছে এইটো ৰিচা অকণমান আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙক মই ক'লোঁ আপুনি গোটেইখিনি অকণমান কওকচোন এইখন ৰিচা বুলি কয় ৰিখাওচা তাৰপিছতে এইটো ৰিজাম ভাই এই তলৰ যোনটো মেখেলা ৰিজাম ভাই আৰু ৰিখাওচা এইডাল মানে মই মন্দিৰ গৈ আহিছিলোঁ বাবা ভোলেনাথে মানে আশীৰ্বাদ দিছে আপোনাক ধন্যবাদ জনাইছোঁ মই কওঁ যে তিলোত্তমা হাছনুৱে যে টিকট পাইছে তেখেতে ৰুলিং যিগৰাকী কেণ্ডিডেট আছিলে প্ৰদীপ ডিফুচাই টিকট নাপালে তিলোত্তমা হাছনুৱে টিকট পাইছে এই মুহূৰ্তত আপোনাক শুভেচ্ছা জনাইছোঁ আৰু এয়াই হ'ল তিলোত্তমা হাছনু যি ধনচিৰি সমষ্টিত তেখেতে ইতিমধ্যে মই জনাইছোঁ যে আমাৰ দৰ্শক যে তেখেতে পোষ্টেল ভলেটত অগ্ৰগতি লাভ কৰিছে তেখেত হ'ল তিলোত্তমা হাছনু প্ৰাঞ্জল আমি এক্সক্লুচিভলি কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট এই পৰিৱেশ আমি দেখুৱালোঁ যে তেখেতে সুন্দৰকৈ ডিমাচা ড্ৰেছ পৰিধান কৰিছে গোটেই 26টা সমষ্টিৰ এগৰাকীয়ে ডিমাচা মহিলাই প্ৰাৰ্থিত্ব লাভ কৰিছিলে আৰু প্ৰাৰ্থিত্ব কৰ্তন কৰিছিলে আন এগৰাকী ডিমাচা যি ৰুলিং আছিলে প্ৰদীপ ডিফুচাৰ গতিকে তিলোত্তমা হাছনুৰ আমি মন্তব্য পালোঁ তেখেতে অগ্ৰগতি লাভ কৰি আছে তেখেতে নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে গতিকে আমি সামগ্ৰিকভাৱে যি 10টা সমষ্টি আছে এই মুহূৰ্তত পুনৰ এবাৰ কওঁ সিংহাসন সমষ্টিৰ অমৰ সিং টিছৰ অগ্ৰগতি আপোনাৰ যি কানবুৰা কিলিঙে অগ্ৰগতি লাভ কৰিছে ফুলনি সমষ্টিত আপোনাৰ লাংফেৰ সমষ্টিত মধুৰাম লেখতে অগ্ৰগতি লাভ কৰিছে হাওৰাঘাটত অজিত দে অগ্ৰগতি লাভ কৰিছে আৰু আমি খবৰ পাইছোঁ যে ধনচিৰিত আমাৰ লগত যি কথা পাতিলোঁ
তিলোত্তমা হাচনুৱে অগ্ৰগতি লাভ কৰিছে প্ৰাঞ্জল বিপুল তিলোত্তমা হাচনু এওঁ হৈছে ধনশিৰি সমষ্টিৰ প্ৰাৰ্থী আপুনি উল্লেখ কৰিছে তেওঁ অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে এইবাৰ কিন্তু ৰিস্ক লৈছে এই পৰিষদীয় নিৰ্বাচনত 13খন নতুন মুখক অগ্ৰাধিকাৰ দি তেওঁলোকে টিকট প্ৰদান কৰিলে এই 13খন মুখৰ ভিতৰতে তিলোত্তমা হাচনু আছে যি অগ্ৰগতি লাভ কৰি আছে বাকী আন 12খন মুখৰ কথা আপুনি গম পাইছেনে কিবা তেওঁলোকৰ অগ্ৰগতি কেনেকুৱা যি কেইজনক এইবাৰ প্ৰথমবাৰৰ বাবে নতুনকৈ নিৰ্বাচনী টিকট প্ৰদান কৰা হৈছিল এই পৰিষদীয় নিৰ্বাচনৰ বাবে আপুনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে 13খন নতুন মুখৰ প্ৰাৰ্থীৰ কেনেধৰণৰ তেওঁলোকৰ ট্ৰেণ্ড তেওঁলোকে আগবাঢ়িছেনে পিছ পৰিছে এগৰাকী প্ৰাৰ্থী সৰু পথাৰত কাদম তেৰাংপি জগত সিং ইণ্টি বহুত এক্সপিৰিয়েঞ্চ পলিটিচিয়ান আছিলে 3বাৰৰ MLA আছিলে 96 MLA আছিলে SDCৰ 2001ত MLA আছিলে 2006ত MLA আছিলে আৰু বৰ্তমান সময়ত বিজেপিৰ তেওঁ হায়াৰ এডুকেশ্যনৰ EM আছিলে তেওঁ টিকটটো কাটি দিছিলে জগত সিং ইণ্টি তাতে আপোনাৰ নতুন মুখৰ প্ৰাৰ্থী কাদম তেৰাংপি তেওঁ পিছ পৰি আছে আৰু বাকী যদি আমি নতুন মুখৰ প্ৰাৰ্থী মধুৰাম লেখতে আগবাঢ়ি আছে আপোনাৰ লাংফেৰ সমষ্টিত আৰু অজিত দে হাওৰাঘাটত নতুন মুখৰ প্ৰাৰ্থী আগবাঢ়ি আছে তিলোত্তমা আগবাঢ়ি আছে আপোনাৰ আন এটা সমষ্টি ওচৰত কানবুৰা কিলিং ফুলনি সমষ্টিত তেওঁ আগবাঢ়ি আছে এইখিনি নতুন মুখৰ প্ৰাৰ্থী আৰু বাকী আপোনাৰ যিটো সিংথং সমষ্টিত নতুন মুখৰ প্ৰাৰ্থীক দিছিলে টিকট তাতো আগবাঢ়ি আছে গতিকে প্ৰতি মুহূৰ্তৰ খবৰ আমাৰ আমি জনাই থাকিম যে পোষ্টেল বেলটৰ যিখিনি আছিলে তাত এই মুহূৰ্তত বিজেপিয়ে 10টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে সৰুপথাৰ সমষ্টিত আপোনাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটে অগ্ৰগতি লাভ কৰি আছে প্ৰাঞ্জল মানে বিপুল এতিয়াও ক'ব পাৰি যে পোষ্টেল বেলটৰ বাকচৰ এয়া ভোটগণনা সমাপ্ত হৈছে তাৰ পাছত আন যিসমূহ বেলট পেপাৰৰ ভোটগণনা সেইখিনি হ'ব মানে আমি 12 বজাত আশা কৰিছিলোঁ এতিয়া হয়তো 12 বজাতকৈ অলপ পিছুৱাব পাৰে সময়টো য'ত আনুষ্ঠানিক ফলাফল আমি লাভ কৰিম কোন জয়ী হৈছে কোন পৰাজিত হৈছে সেইখিনি আমি গম পাম হয়তো 1 বাজিব পাৰে বা 1:30 বাজিব পাৰে বেছি দেৰি নালাগিব আমি ধৰক এতিয়া আপোনাৰ 10টা 20-22 হৈছেতো আমি ধৰক 12টা 12:30 বজাৰ ভিতৰত এটা মানে 50% খবৰ আমি পাব পাৰিম যে অধিকাংশ ভোটত কোনে অগ্ৰগতি লাভ কৰিছে কিন্তু এই মুহূৰ্তত মই আকৌ এবাৰ দেখুৱাইছোঁ যে মোৰ পিছফালে আপোনালোকক অলপ কথা পাতিম আপোনালোকে কি এজেণ্ট কোন পাৰ্টীৰ এজেণ্ট আমি APSLC এজেণ্ট হয় কোন সমষ্টিৰ আমাৰ ইয়াত লুম্বাজং ভিতৰত কি চলি আছে অলপ কাউণ্টিং আমাক কওকচোন ভিতৰততো এনেকুৱা ভালদৰে চলি আছে এতিয়া বিজেপি ফাৰ্ষ্ট গৈ আছে তাৰপিছত আমি APSLC ছেকেণ্ড গৈ আছে লুম্বাজং সমষ্টি লুম্বাজং সমষ্টি বাকীবিলাক এতিয়া আমাৰ কেণ্ডিডেট হ'ল ৰাজেন টিমু হয় আপুনি থাকক প্ৰাঞ্জল তেখেতে এটা ভাল খবৰ আমাক জনাইছে যে ভিতৰত লুম্বাজং সমষ্টিৰ যে কাউণ্টিং চলি আছে তাৰ 1 নম্বৰ সমষ্টিত জনি টিমুং তেওঁ 1 নম্বৰ হৈ আছে বুলি কৈছে আৰু 2 নম্বৰতে যি APHLCৰ প্ৰাৰ্থী তেওঁ ৰাজেন টিমুং আপোনালোকৰ প্ৰাৰ্থী কি বুলি কয় ৰাজেন টিমুং APHLCৰ প্ৰাৰ্থী তেওঁ দ্বিতীয় পজিশ্যনত আছে বুলি কৈছে আপোনালোকে এবাৰ সামগ্ৰিকভাৱে 26টা সমষ্টিত APHLC কেনেকুৱা আশা কৰিছে এনে আশা কৰাটো আমি 12টা মানটো হ'ব বুলি ভাবিছে এতিয়া বৰ্তমান ফাৰ্ষ্ট ৰাউণ্ডহে চলি আছে এতিয়া আমাৰ লুম্বাজং সমষ্টিতে 7.5 ৰাউণ্ড থাকিব এইটোৰ মাজতে কি হ'ব এতিয়া বৰ্তমানটো ফাৰ্ষ্ট ৰাউণ্ডহে চলি আছে ঠিক আছে ধন্যবাদ এইগৰাকী যি এজেণ্ট আছিলে APHLC পাৰ্টিৰ আপোনাৰ এই লুম্বাজং সমষ্টিত APHLC এটা নতুন দল মই পুনৰ এবাৰ কৈছোঁ যে জে কাথাৰ জন ইণ্টি কাথাৰ তেখেত এটা সময়ত কামৰূপ মেট্ৰৰ DC আছিলে আৰু ৰিটায়াৰ্ড IS অফিচাৰ কমিশ্যনাৰ আছিলে তেখেতে এটা দল খুলিছে APHLC আৰু সেই দলটোৱে 26টা সমষ্টিত আমি দেখিছিলোঁ যে আপোনাৰ দুৱাৰামলাৰ পৰা দুৱাৰবাগৰলৈকে বিভিন্ন সমষ্টিৰ আণ্ডাৰ কাৰেণ্ট তেওঁলোক গ্ৰাছৰুট লেভেলত কিন্তু তেওঁৰ কিন্তু ভয় নিজিকিব পাৰে চৰকাৰ নকৰিব পাৰে কিন্তু তেওঁলোকে কিন্তু যথেষ্ট ভোট লাভ কৰাৰ সম্ভাৱনা আছে আৰু জে কাথাৰ নিজেই সিংহাসন সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ বিপুল এই মুহূৰ্তত আপুনি বহুখিনি আপডেট একেলগে দিছে আৰু আমি এই আপডেটসমূহ দৰ্শকসকলক ধাৰাবাহিকভাৱে জনাই থাকিম কাৰণ আমাৰ দায়িত্ব হৈছে প্ৰথম খবৰটো দৰ্শকসকলক জনোৱা আৰু সেই দায়িত্ব আমি পালন কৰি আছোঁ সুচাৰু ৰূপত সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যিহেতু উল্লেখ কৰা হৈছে কোন ক'ত কেনেধৰণে আগবাঢ়ি আছে সেইখিনি তথ্য আপোনালোকে টিভিৰ স্ক্ৰীণতো দেখিবলৈ পাই আছে আমি আপোনালোকক পৰিষদীয় সমষ্টিৰ খবৰ জনাইছোঁ এই পৰিষদীয় সমষ্টিৰ সমান্তৰালভাৱে কোন আগবাঢ়ি আছে সেয়াও জনাইছোঁ বৰ্তমানৰ টেলিখনো দেখুৱাই আছোঁ মুঠতে সৰ্বমুঠ সামগ্ৰিক খবৰ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টত লাভ কৰি থাকিব পাৰিব আৰু বাতৰিখিনি সময় হৈছে চবু বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ